নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব পাছত এই মুহূৰ্তত গুৰুত্বপূৰ্ণ বহুত ডাঙৰ ব্ৰেকিং নিউজ এটা মুকলি হৈ আহিছে কিয়নো কৈছে এনআই লগে হাগ্ৰামাক জেললৈ পঠাম হিমন্ত বিশ্বৰ এই মন্তব্যৰ কাৰণে নিৰ্বাচনী প্ৰচাৰ নিষেধাজ্ঞা বিচাৰি নিৰ্বাচন আয়োগৰ কাষ চাপিছে কংগ্ৰেছ তাৰ লগতে কৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰ সম্পূৰ্ণ নিষেধাজ্ঞা বিচাৰি ভাৰতীয় জাতীয় কংগ্ৰেছৰ নিৰ্বাচনী আয়োগলৈ পত্ৰ প্ৰেৰণ কৰিছে যোৱা 29 মাৰ্চত হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ নিৰ্বাচনী মিত্ৰ বড়োলেণ্ড পিপিলিছ আৰু ফ্ৰণ্টৰ মুৰব্বী হাগ্ৰামা মহিলাৰী কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত তদন্তকাৰী সংস্থা নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চি চমুকে এনআই জেললৈ প্ৰেৰণ কৰাৰ হুংকাৰ প্ৰদান কৰিছিল আৰু তাৰ পাছত ইয়াত কৈছে কংগ্ৰেছৰ নিৰ্বাচনী আয়োগলৈ পত্ৰ প্ৰেৰণ কৰিছে অভিযোগ পত্ৰত এনে মন্তব্যৰ শৰ্মাৰ ভোটাৰক বিপিএফৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰিবলৈ প্ৰভাৱিত কৰিছে বুলি উল্লেখ কৰিছে শাসক দলৰ প্ৰতিনিধি হোৱা সৰুবাদে শৰ্মাই এনে যোগেদি মহিলাৰীক জেললৈ প্ৰেৰণ কৰাৰ ভাবুকি প্ৰদান কৰিছে বুলিও উল্লেখ কৰিছে পত্ৰত কিয়নো অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে শৰ্মাৰ বিৰুদ্ধে একেদৰে ভীতিগ্ৰস্ত কৰা কাৰ্য হৈছে কিয়নো কৈছে পৰিস্থিতি আৰু পৰিপন্থী আৰু ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত এক গুৰুত্বৰ অপৰাধ বুলি উল্লেখ কৰি কংগ্ৰেছে নিৰ্বাচনী আয়োগক শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰ নিষেধাজ্ঞা আৰোপ কৰিবলৈ দাবী জনায় কিয়নো কৈছে ইয়াৰ উপৰিও শুনানি গ্ৰহণ কৰি আয়োগৰ শৰ্মাৰ প্ৰাৰ্থিত্ব নাকচ কৰাৰ লগতে ভাৰতীয় দণ্ডবিধি আইনৰ বিভিন্ন অনুচ্ছেদৰ অধীনত গোচৰ ৰুজু কৰিবলৈ আহ্বান জনাইছে মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ ব্ৰেকিং নিউজ এটা মুকলি হৈ আহিছে কিয়নো কৈছে যে হাজাৰ হাজাৰ সমৰ্থকক লৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিজেপি চৰকাৰ আহিলে বন্ধন বেংকৰ ঋণ ৰেহাই দিয়াৰ প্ৰতিশ্ৰুতি আজি ৰাজহুৱা কৰিলে কিয়নো কৈছে 1 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া অসম বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন এই সময়ছোৱাত প্ৰতিটো ৰাজনৈতিক দলে চলাইছে নিজা নিজা নিৰ্বাচনী প্ৰচাৰ আজি নলবাৰীৰ বিজেপিৰ প্ৰাৰ্থী জয়ন্ত মল্ল বৰুৱা হৈ নিৰ্বাচনী প্ৰচাৰ চলে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিয়নো কৈছে নলবাৰীৰ চান্দুকুচিত আৰু অনুষ্ঠিত এই নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি শৰ্মাই কয় যে মহিলাসকলৰ বাবে ভাল খবৰ বিজেপি চৰকাৰ আহিলেই বন্ধন বেংকৰ লোন ৰেহাই দিয়া হ'ব ইপিনে মন্ত্ৰী ডক্টৰ শৰ্মাই আজমলৰ সন্দৰ্ভত কয় যে হজৰত মহম্মদে পৃথিৱীত ইছলাম ধৰ্ম আনিছিল তেওঁ কেতিয়া নিজক আল্লাহৰ লগত সন্মান বুলি কোৱা নাছিল কিন্তু ইয়াত কৈছে তেওঁ নিজকে আল্লাহৰ দূত বুলিহে ভাবে কিন্তু বদৰুদ্দিন আজমলে ওপৰত আল্লাহ তলত বুলি কৈ ইছলামক অপমান কৰিছে আৰু সেয়া অসমীয়া জাতিক প্ৰত্যাহ্বান দিছে এবাৰ অসমীয়া ৰাইজে আজমলক উচিত প্ৰত্যুত্তৰ দিব বুলি নিশ্চিত আজি হোৱাৰ পাছতো আন এটা গুৰুত্বপূৰ্ণ এটা ব্ৰেকিং নিউজ ভাল খবৰ মুকলি হৈ আহিছে কিয়নো কৈছে হোলীৰ পিছতে দেশৰ 11,78,00,000 মানুহৰ একাউণ্টলৈ পঠিয়াব কেন্দ্ৰীয় টকা কিয়নো এটা বহুতে ভাল খবৰ কিয়নো কৈছে যে কেন্দ্ৰীয় চৰকাৰে PM কিষাণৰ অষ্টম কিস্তিৰ ধন দিব এই কিস্তিৰ টকা এপ্ৰিলৰ মাহৰ যিকোনো সময়তে একাউণ্টত দিয়া কথা জনাইছে কেন্দ্ৰীয় চৰকাৰে প্ৰতীক ছবি আৰু তাৰ লগতে ইয়াত কৈছে যে অহা কিছুদিনৰ ভিতৰতে ষ্টেটাছৰ RFT আৰু চিং ইন বাই ষ্টেট লেখা থাকিলে তেওঁলোকে এপ্ৰিলৰ কিস্তি ধন পাব কিয়নো ইয়াত কৈছে কিন্তু যদি ষ্টেটাছ নেদেখুৱায় তেনেহ'লে সেই ক্ষেত্ৰত টকা পোৱা যাব নে নাই তাত সন্দেহ আছে আজি হোৱাৰ পাছত এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ এটা ভয়ংকৰ খবৰ মুকলি হৈছে অসমবাসীৰ ৰাইজৰ বাবে কিয়নো যোৱা 1 বছৰতকৈ অধিক কাল কৃষক নেতা অখিল গগৈ কাৰাৰুদ্ধ হৈছিল আৰু কিছুদিন পূৰ্বে পৰা অখিল গগৈ আছে GMCত কিন্তু তাৰ লগতে ইয়াত কৈছে পুনৰ অসুস্থ অখিল গগৈৰ মাতৃ গুৰুত্বভাৱে অসুস্থ হৈছে কিয়নো কৈছে সোমবাৰে AJPৰ সভাপতি লুৰিণজ্যোতি গগৈৰ মাতৃ দুলু গগৈক সংকটজনক অৱস্থাত ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছতে আজি ৰাজ্য দলৰ সভাপতি অখিল গগৈৰ মাতৃকো অসম চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ অনা হৈছে স্বাস্থ্য পৰীক্ষাৰ বাবে কিয়নো কৈছে মধুমেহ উচ্চ ৰক্তচাপ আৰু কিডনী সমস্যাত ভুগি থকা প্ৰিয়তা গগৈ আজি স্বাস্থ্যৰ কিছু সমস্যাৰ সন্মুখীন হোৱাত পৰিয়ালৰ লোকে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেললৈ লৈ যায় মহাবিদ্যালয়খনৰ বিশেষজ্ঞ চিকিৎসকে প্ৰিয়তা গগৈক পৰীক্ষা কৰাৰ পিছত চিন্তাৰ কোনো কাৰণ নোহোৱাত বিয়লি ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰি আজি হোৱাৰ পাছত এই মুহূৰ্তত গুৰুত্বপূৰ্ণ বহুত ডাঙৰ ব্ৰেকিং নিউজ এটা ভয়ংকৰ খবৰ মুকলি হৈ আহিছে কিয়নো কৈছে আগন্তুক 48 ঘণ্টালৈ তাজ হোটেল বন্ধৰ ঘোষণা 16জনকৈ কৰ্মচাৰী শৰীৰত কৰোনাৰ পজিটিভ ধৰা পৰিছে তাৰ লগতে কৈছে দেশজুৰি কৰোনাৰ আতংক শংকিত দেশবাসী আগন্তুক 48 ঘণ্টালৈ হস্তিকেশৰ তাজ হোটেলত বন্ধৰ ঘোষণা কৰিছে তাজ হোটেলৰ 16জনকৈ কৰ্মচাৰী শৰীৰত কৰোনাৰ পজিটিভ ধৰা পৰিছে হোটেলখনৰ চেনিটাইজাৰ নকৰালৈ আৰু হোটেলখনৰ সমূহ কৰ্মচাৰী ক'ভিড টেষ্ট নোহোৱালৈ হোটেলখন বন্ধ কৰি ৰখাৰ সিদ্ধান্ত লৈছে কৰ্তৃপক্ষে ইয়াৰ উপৰি কৰ্মচাৰী কেইজনক সংস্পৰ্শত অহা সকলোকে ঘৰত কোৱাৰেণ্টাইন হৈ থকাৰ লগতে ক'ভিড টেষ্ট কৰিবলৈ আহ্বান জনাইছে ইয়াৰ পাছতো আন এটা গুৰুত্বপূৰ্ণ ব্ৰেকিং নিউজ এটা মুকলি হৈ আহিছে কিয়নো কৈছে ৰিপুণ বৰা হাগ্ৰামা মহিলাৰ আজমল ভেলুলেছ পলিটিচিয়ান ক'লে হিমন্ত বিশ্ব শৰ্মাই কিয়নো কৈছে বিধানসভা নিৰ্বাচন বিজেপিৰ মিত্ৰজোঁট সফল হ'ব তৃতীয় পৰ্যায়ে বিজেপি সহযোগী দল সফল হ'ব এই দাবী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মহাজোঁটৰ তলা চাবি আজমলৰ হাততে আছে বুলি মন্তব্য কৰা মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আজমলক কথা ক'ব দিয়া নাছিল কংগ্ৰেছে এতিয়া সকলো কেম্পেইনাৰ আজমলে নিজৰ হাতত নিছে তুষ্টিকৰণৰ ৰাজনীতি আৰম্ভ কৰিছে
তাৰপাছত কৈছে ৰিপুণ বৰা হাগ্ৰামা মহিলাৰ আজমল ভেলুলেছ পলিটিচিয়ান এইবাৰ কংগ্ৰেছ আৰু তৃতীয় স্থানত থাকিব ADF দ্বিতীয় স্থানত থাকিব ADFৰ লগত মিত্ৰতা কৰাৰ বাবে আসন সংখ্যা কমিব কংগ্ৰেছৰ মই আগতে কৈছিলোঁ এইবাৰ কংগ্ৰেছৰ মহাজোঁটৰ তলা চাবি আজমলৰ হাতত থাকিব ক'লে হিমন্ত বিশ্ব শৰ্মাই কিয়নো কৈছে হিমন্ত বিশ্ব শৰ্মাই কয় যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ আজমলক কথা কোৱাৰ দিয়া নাছিল যাতে উজনিৰ প্ৰভাৱ নপৰে কিন্তু এয়া এতিয়া লাহে লাহে মুখ খুলিব আৰম্ভ কৰিছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত আমাৰ যথেষ্ট ভাল হ'ব আমি দ্বিতীয় পৰ্যায়ে গোটেইকেইখন আসন পাম দ্বিতীয় পৰ্যায়ে BTR আৰু BTD 4খন আসন 3খন আসনে বিজেপিয়ে পাব এই এখন ইউপিএলে আজি পৰা পাছত এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ ব্ৰেকিং নিউজ এটা মুকলি হৈছে পৰহিলৈ অৰ্থাৎ 1 এপ্ৰিলৰ পৰা টুল গেটত ভৰিব লাগিব অধিক ধন কিমান বেছিকৈ ভৰিব লাগিব জানি লওক সবিশেষ কাৰণ কৈছে 1 এপ্ৰিলৰ পৰা টুল গেটসমূহত বৰ্তমানতকৈ অধিক হাৰত দিব লাগিব ধন ৰাষ্ট্ৰীয় ঘাইপথ আৰু প্ৰাধিকৰণে জাৰি কৰিলে জাননী ৰাজ্যত আন টুল গেটসমূহতকৈ সমান্তৰালভাৱে সোণাপুৰত আৰু নাজিৰাস্থিত টুল গেটতো পূৰ্বৰ তুলনাত ভৰিব লাগিব অধিক ধন আৰু কৈছে টুল গেটকে ধৰি জীপ আৰু লঘু যান বাহনৰ এবাৰ প্ৰৱেশ কৰিলে মুহূৰ্ততে 110 টকা আদায় দিব লাগিব কিন্তু কৈছে এতিয়াৰ পৰা 115 টকা আদায় দিব লাগিব ইয়াৰ পিছত কিন্তু কৈছে যে ইয়াৰ বিপৰীতে 24 ঘণ্টাত অহা যোৱাৰ বাবদ 165 টকা আছিল এতিয়াৰ পৰা 175 টকা আদায় দিব লাগিব অন্যান্য ব্যৱসায়িক লঘু যান বাহন আহিলে 175 টকা আছিল কিন্তু এতিয়া 265 টকা পূৰ্বত নিৰ্ধাৰণ হৈছিল কিন্তু এতিয়াৰ পৰা 185 টকা দিব লাগিব অহা যোৱাৰ বাবদ 280 টকা আদায় দিব লাগিব তাৰপিছতে একেবাৰে বাছ আৰু ট্ৰাকৰ ক্ষেত্ৰত টুল গেটৰ পূৰ্বৰ 370 টকা মাচুলৰ বিপৰীতে এতিয়া 24 ঘণ্টাৰ ভিতৰত আহিলে 555 টকা পৰ্যন্ত নিৰ্ধাৰণ কৰা হৈছিল কিন্তু কৈছে এতিয়াৰ পৰা প্ৰৱেশ মাচুল 395 টকাৰ লগতে 24 ঘণ্টাৰ ভিতৰত অহা যোৱা কৰাৰ বাবদ 590 টকা আদায় দিব লাগিব তাৰ লগতে অতি গুৰুত্বপূৰ্ণ কথাটো কৈছে যে আনহাতে 3 আৰু এক্সলেছ বাণিজ্যিক যান বাহনৰ টুলৰ এবাৰ প্ৰৱেশ মাচুল 405 টকাৰ বিপৰীতে 24 ঘণ্টাত অহা যোৱাৰ বাবদ 605 টকা টুল আদায় দিব লাগিব কিন্তু এতিয়াৰ পৰা ইয়াৰ পৰিমাণ হ'লগৈ 430 টকা আৰু 24 ঘণ্টাত অহা যোৱা কৰিলে 640 টকা পৰ্যন্ত দিব লাগিব আৰু নিৰ্মাণ সামগ্ৰী কঢ়িয়াই বাহন ডাম্পাৰ আদি এবাৰ প্ৰৱেশ কৰিলে 580 টকাৰ বিপৰীতে যোৱা আহাৰ বাবদ 870 টকা পৰ্যন্ত ভৰিব লাগিব আৰু যাৰ বাবদ মাচুল 615 টকাৰ বিপৰীতে 24 ঘণ্টাত অহা যোৱা কৰিলে 925 টকা পৰ্যন্ত আপুনি ভৰিব লাগিব আজি সন্ধিয়া 5টাত এই মুহূৰ্তত আনহাতে ব্ৰেকিং নিউজ এটা ভয়ংকৰ খবৰ মুকলি হৈ আহিছে কিয়নো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভ্ৰমণৰ প্ৰাক মুহূৰ্তত কোকৰাঝাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ কৈছে প্ৰধানমন্ত্ৰী মোদী ভ্ৰমণৰ প্ৰাক মুহূৰ্তত কোকৰাঝাৰ উদ্ধাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ হোৱা ঘটনাৰ ব্যাপক চাঞ্চল্যকৰ সৃষ্টি কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কোকৰাঝাৰ ভ্ৰমণক লৈ আজি বিয়লি অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই কোকৰাঝাৰত উপস্থিত হৈ নিৰাপত্তা ব্যৱস্থা পৰ্যালোচনা কৰাৰ সময়তে বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ হোৱা ঘটনাই বিশেষ তাৎপৰ্যপূৰ্ণ উদ্বোধন কৰিছে কিয়নো কোৱা হৈছে কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আজি নিশা আয়োজিত এক সংবাদমেলত BTR IGP ডক্টৰ LR বিষ্ণুৱে আৰু অস্ত্ৰ উদ্ধাৰ তথ্য সদৰি কৰি উদ্ধাৰকৃত অস্ত্ৰ শস্ত্ৰ আৰু ৰসপদাৰখিনি বাটা আৰু গোটৰ আছিল বুলি দাবী কৰিছে কোকৰাঝাৰ জিলা গোসাইগাঁও আৰু মহকুমাৰ শৰাইবিলৰ ৰিপু চিৰাং বনাঞ্চলৰ ভাৰত ভূটান সীমান্ত গভীৰ বনাঞ্চলত অস্ত্ৰখিনি পুতি থোৱা অৱস্থাত সম্পূৰ্ণ 12 ঘণ্টা অভিযানৰ ফলতহে অস্ত্ৰখিনি উদ্ধাৰ কৰা হৈছে বুলি দাবী কৰিছে BTR IGP LR বিষ্ণুৱে সন্ধিয়া 5টাত এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ ব্ৰেকিং নিউজ এটা মুকলি হৈ আহিছে কিয়নো কংগ্ৰেছৰ মহাজোঁট বন্ধনৰ চৰকাৰলৈ তলা চাবি থাকিব মোৰ হাতত এই দেশৰ প্ৰধান বৰদিন আজমলৰ ঘোষণা কিয়নো কৈছে মই মুখ্যমন্ত্ৰী নহওঁ হিমন্তও নহয় কিয়নো কৈছে সৰ্বানন্দ সোণোৱাল নহয় মহাজোঁটৰ মুখ্যমন্ত্ৰী হ'ব এইবাৰ কিন্তু ইয়াত কৈছে আৰু মহাজোঁট বন্ধনৰ চৰকাৰ হ'লে তলা চাবি মোৰ হাতত থাকিব দৰঙৰ দলগাঁও আৰু নিৰ্বাচনী সভাত এই মন্তব্য কৰে এই দেশৰ প্ৰধান বৰদিন আজমলে কিয়নো কৈছে নিৰ্বাচনী সভাত ভাষণ দি থাকোঁতেই কান্দোনত ভাঙি পৰিল আজমল দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসক বিৰোধীৰ নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে তুংগত কৰি তুলিছে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰিখন নিৰ্বাচনী সভাত বৰদিন আজমলৰ মুখ্যমন্ত্ৰী হ'ব বুলি মন্তব্যৰ প্ৰত্যুত্তৰ দিলে এই দেশৰ প্ৰধান বৰদিন আজমলে কিয়নো কৈছে সোমবাৰে 68 নং দলংগাঁও আৰু সমষ্টিৰ এই দেশৰ প্ৰাৰ্থী মুজিবুৰ ৰহমান হৈ নিৰ্বাচনী প্ৰচাৰ চলে এই দেশৰ প্ৰধান বৰদিন আজমলে কিয়নো কৈছে দ্বিতীয়বাৰ আৰু তৃতীয়বাৰলৈ দলগাঁও আৰু নিৰ্বাচনী প্ৰচাৰ ভাগ লৈ আজমলে পূৰ্বে দলগাঁও আৰু নোটছত জৰিয়তে মুজিবুৰ ৰহমানৰ হৈ প্ৰচাৰ চলাইছিল আজমলে শেহতীয়াকৈ সোমবাৰে দলগাঁও সমষ্টিৰ অন্তৰ্গত শিয়ালমাৰীত হেলিকপ্টাৰযোগে এক নিৰ্বাচনী সভাত ভাগ লৈ বৰদিন আজমলে কিয়নো কৈছে এই দেশৰ প্ৰাৰ্থী মুজিবুৰ ৰহমান হৈ নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত হৈ ৰাইজৰ আগত বৰদিন আজমলে এক সপ্তাহৰ আগতে বেচামাৰীৰ এক নিৰ্বাচনী সভাত উপস্থিত থাকিব পৰা নাই বুলি মঞ্চতে উচ্চ বিপদ উঠিল কিন্তু অতি গুৰুত্বপূৰ্ণ কথাটো ইয়াত কৈছে যে এইবাৰ তেওঁলোকে প্ৰাৰ্থী জয় হ'ব বুলি দাবী কৰিছে আজমলে লগতে মুখ্যমন্ত্ৰী হোৱা সন্দৰ্ভত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ দি আজমলে কয় যে মই মুখ্যমন্ত্ৰী নহওঁ আৰু মই 100 বাৰ কৈ আছোঁ হিমন্ত বিশ্বও নহয় সৰ্বানন্দ সোণোৱালো নহয় মহাজোঁটৰ মুখ্যমন্ত্ৰী হ'ব মহাজোঁটৰ বন্ধনৰ মোৰ বেছি ক্ষমতা আছে মহাজোঁট চৰকাৰ হ'লে তলা চাবি থাকিব মোৰ হাতত